এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যান-বাহনসমূহ অধিগ্ৰহণ কৰাৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত যাত্ৰীৰ মাজত হাহাকাৰ হোৱা পৰিলক্ষিত হৈছে। গাড়ীসমূহৰ অধিগ্ৰহণৰ অজুহাতত একাংশ গাড়ী চালকে জনসাধাৰণৰ পৰা অত্যাধিক হাৰত ভাড়া বৃদ্ধি হৈছে। বিশেষকৈ অলা উবেৰ ৰেপিড' চালকে যাত্ৰীৰ পৰা ৪-৫ গুণ বেছিকৈ ভাড়া সংগ্ৰহ কৰিলে। বিগত সময়ত ১০০-১৫০ টকীয়া ভাড়াৰ তুলনাত বৰ্তমান একাংশ গাড়ী চালকে যাত্ৰীৰ পৰা ভাড়া ৪-৫০০ টকালৈকে আদায় লোৱা পৰিলক্ষিত হয়। বিশেষকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিগত সময়ত গুৱাহাটীৰ পৰা অন্যান্য ঠাইলৈ বাছ ভাড়া বহুত কম আছিল। কিন্তু বৰ্তমান গাড়ী অধিগ্ৰহণৰ অজুহাতত বাছ ভাড়াসমূহ প্ৰায় ৩ গুণলৈ বৃদ্ধি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ মাজত হাহাকাৰ হোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।